বাইদেউ আপোনাক অকণমান সুধিব বিচাৰিছোঁ আপুনি দৈৱকী বাওটো ইয়াত আমাৰ ৰঙা নদীলৈ আহি কেনেকুৱা লাগিছে এইখিনি অকণমান কৈ দিয়কচোন। বৰগাঁৱলৈ আহি খুব ভাল লাগিছে। আজি দৈৱকীৰ ভাওত অভিনয় কৰিলোঁ, খুব সুন্দৰ লাগিছে। এতিয়া আৰু এটা দৃশ্য বাকী আছে, খুব সুন্দৰকৈ কৰিলোঁ। ৰাইজৰ সঁহাৰি আৰু গোটেই টিমটোৰ খুব ছাপোৰ্ট পাইছোঁ। আগতে আপুনি আমাৰ এনেকুৱা গাঁৱলীয়া অঞ্চলত আহিছিলে নেকি? আহিছোঁ। 13 বছৰ হ'ল এই ৰাসৰ যাত্ৰাত। হয়, প্ৰতিবাৰে 10খনতকৈ অধিক ৰাস কৰি আহিছোঁ। অসমৰ বিভিন্ন চুকে কোণে বহুত গাঁৱলীয়া অঞ্চললৈ আহিছোঁ আৰু খুব ভাল লাগে। সকলোৰে অন্তৰৰ পৰা যিটো মৰম পাওঁ ভাল লাগে। হয়, আপুনি এই ৰাসৰ উপৰিও আপুনি ভাওনাতো অভিনয় কৰা আমি দেখিছোঁ। ভাওনাত ন কৰিছে? হয়, কৰিছোঁ। কি বাওত আপুনি অভিনয় কৰি আহিছে? মই আপোনাৰ যেনেকৈ দ্ৰৌপদীৰ বস্ত্ৰহৰণ দ্ৰৌপদীৰ চৰিত্ৰত কৰিছোঁ, ৰুক্মিণী হৰণ ৰুক্মিণীৰ চৰিত্ৰত কৰিছোঁ। তেনেধৰণে ভাওনা আচলতে অলপ কমকৈ কৰা হয়, কিন্তু ৰাসৰ সময়ত বেছিকৈ দৈৱকী বা যশোদা ৰাধাৰ ভাওত অভিনয় কৰোঁ। বিশেষকৈ ৰাধা আৰু দৈৱকীৰ চৰিত্ৰত মোক কৰিবলৈ মাতে। ধন্যবাদ আপোনাক যে এইখিনি সময় দিয়াৰ কাৰণে আপোনালৈ ধন্যবাদ দিছোঁ। আৰু আগলৈও আপোনাৰ পৰা এনেকুৱা ধৰণৰ আমি সুন্দৰ অভিনয় দেখিবলৈ পাম বুলি আমি আশা কৰিছোঁ আৰু ৰাইজেও আপোনালৈ অপেক্ষা কৰি আছে। ধন্যবাদ।